গুড মৰ্ণিং সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো একদম ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। শুই উঠিয়ে খিৰিকী দৰ্জাবোৰ খুলিছোঁ আৰু দৌৰা দৌৰিকৈ গৈছোঁ পাকঘৰলৈ আৰু এগিলাচ ঠাণ্ডা পানী খাই লৈছোঁ আৰু বহাই লৈছোঁ পাহিৰ কাৰণ আলু ভাত আৰু তাই যিহেতু স্কুল যাব, স্কুল যোৱাৰ আগতে খুৱাই পঠাব লাগিব আৰু ৰাতিপুৱাৰ পৰা ইমান বৰষুণ দি আছে আৰু এই আমাৰ পাহি বেটি উঠি গ'ল আৰু তাইকো গা পা ধুৱাই ৰেডি কৰালোঁ স্কুল যাবলৈ আৰু অকণমান ভাত খুৱাই দিছোঁ। খাবলৈ যে একদমেই মন নকৰে আৰু এয়া আহি গ'ল আইতাকৰ লগত বাহিৰত আৰু কোচ দাদাকক ৰখি আছে আৰু সিও আহি গ'ল হাঁহি আৰু মানে যাৰে আগতে হয় সিহঁতি বাহিৰত ৰখি থাকে তেনেকৈ আৰু চাওকচোন একদম হাতত ধৰিহে যাব আৰু দুয়োটাই হাতত ধৰাকে এয়া গ'ল স্কুললৈ আৰু সিহঁতি স্কুলত যোৱাৰ পিছতে ময়ো এয়া গা পা ধুই ল'লোঁ আৰু নামঘৰত চাকি বন্তি দি সেৱা ভাগি ল'লোঁ আৰু নিজেও কিবা খাবৰ কাৰণে আহি গ'লোঁ আৰু এই আমাৰ দীপা আজি বনাইছিলে চাওমিন আৰু চাওমিনখিনি সঁচাকৈ বহুত টেষ্টি হৈছিলে আৰু এই আমাৰ পাহি বেটি আহি পালে স্কুলৰ পৰা অকণমান তাইৰ লগত খেলিলোঁ আৰু চাওকচোন একদম অকণমান এৰিছিলে সেই বৰষুণটো আৰু দুপৰীয়া আকৌ ষ্টাৰ্ট কৰি দিলোঁ বৰষুণ দিবলৈ একদম দবা পিটা বৰষুণ দিছে এৰাৰ কোনো নামেই লোৱা নাই আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক এটা কৰি দিব।